এই পৃথিৱীত মনুষ্যৰ দিনক দিনে অহংকাৰ বাঢ়িব ধৰিছে। এই অহংকাৰ আমি নাইকিয়া কৰিব লাগিব। এইবাৰ মই মনুষ্যৰ মাজত থাকি তেওঁলোকৰ অহংকাৰবোৰ নাইকিয়া কৰিম আৰু মই মৰ্ত্যৰ মনুষ্যৰ লগত থাকি তেওঁলোকৰ অহংকাৰবোৰ ভংগ কৰিম। মই এতিয়া মৰ্ত্যলৈ যাত্ৰা কৰোঁ। মোৰ লগত ভালকে থাকিলে থাকিবি, নহবা ঘৰৰ পৰা ওলাই যাবি। ইজনী মাৰতো মোৰ খালি, এতিয়া মোৰো মূৰ খাবলৈ আহিছ। এই মানুহটোক ইমান কলো মোক এহেঁতৰ লগত নথবলৈ, বেলেগত থবলৈ, এতিয়া মোক এহেঁতৰ ওচৰত মাৰিবলৈ আনিছে। মোক তহঁতি অশান্তি কৰি নাথাকিবি, য'ত মৰ শান্তি নাই। হেৰি, মই আপোনাক কিমান কম, মোক ইয়াৰ পৰা বেলেগ ঠাইলৈ নিলে নিব, নহবা মই এইটো ঘৰ এৰি মই মাকলৈ গুচি যাম। হেৰা, তুমি কিয় তেনেকুৱা কথাবোৰ কৈ থাকা বাৰু? এনি টাইম একদম গৰম পানী উতলাই উতলি থাকা কিয় তুমি? কেতিয়াবা অকণমান চিন্তা কৰি চাবা কিছুমান কথা। অকল খালি উতলি থাকিব, উতলি থাকিব। মই তোমাক কৈছোঁ নহয়, মই বেলেগ এটা ঘৰ তোমাক বনাই দিম বুলি। অলপ বুজিবলৈ চেষ্টা কৰা। হ'ল বুলিয়ে মই তোমাক আজিয়ে ঘপককৈ যাদু কৰি পেলাই উলিয়াই দিব নহয় ন ঘৰ এটা। দুদিনমান ধৈৰ্য ধৰা, বনাই দিম নহয় মই। মই ইয়াত আৰু থাকিব নোৱাৰো। নোৱাৰে, তেওঁ নোৱাৰে একেবাৰে। কেলে নোৱাৰিবা? তুমি ইহঁতৰ ল'ৰা ছোৱালীকেইটাক তুমি নিজৰ বুলি ভাবি ল'লে হয় দেখোন। নিজৰ বুলি ভাবিব নোৱাৰা। অকল খালি তেওঁ অভিমান কৰি থাকিব, অভিমান। আৰু শুনা, মই এতিয়া বাহিৰলৈ ওলাই যাওঁ এপাক। তুমি আকৌ ঘৰত লচু কৰি নাথাকিবা ল'ৰা ছোৱালীকেইটাৰ লগত। আপুনি কি কথা ক'বলৈ আহিছে? মই আপোনাৰ ল'ৰা ছোৱালীৰ লগত কেতিয়া কাজিয়া লাগো? কথা ক'বলৈ আহিছে তেওঁ। বেছি মুখ চোকা নেদেখাবা মোক, বুজিছা নাই? ভালকে থাকিলে থাকিবা, নাথাকিলে কিন্তু ময়ো তোমাক ঘৰত ক'ৰবাত থৈ দিম, কৰি দিব। যামগে মই। যায়গে। শুনা, মই এতিয়া বাহিৰলৈ যাওঁ। আৰু শুনা, আজি শনিবাৰ। আমাৰ দেউতাৰ তিথি দিন পৰিছে আজি। আজিৰ দিনত যদি কোনোবা পূজনীয়া বা মগনীয়া আহে নহয়, তেওঁক কিন্তু কিবা এটা দি পঠাবা, নহ'লে কিন্তু কথাটো বেয়া হৈ যাব। শুনিছা ন মই কি কৰিলোঁ? আপুনি মোক সদায় অৰ্ডাৰ দিওঁতে গ'ল আৰু। এই মানুহজনীৰ পৰা আৰু শান্তি নাই মানে, অকল খালি মূৰটো সদায় গৰমেই হৈ থাকে। সঁচাকে দেই, মই এপাক ওলাই যাওঁ। এই মানুহ ঘৰৰ মানুহজনী বৰ অহংকাৰী। এই অহংকাৰ মই নষ্ট কৰিবলৈ মই এজন মগনীয়াৰ ৰূপ ধাৰণ কৰিব লাগিব। এতিয়া মই মগনীয়াৰ ৰূপ ধাৰণ কৰোঁ আৰু এই অহংকাৰ নষ্ট কৰিবলৈ মই আগবাঢ়োঁ। যাওঁ, মই এতিয়া এই মানুহ ঘৰলৈ আগবাঢ়ো। গৃহস্থ আছে ৰে, গৃহস্থ আছে ৰে, বোলো গৃহস্থ আছে ৰে, গৃহস্থ আছে ৰে, গৃহস্থ আছে ৰে। কোননো? কি হ'ল আপোনাৰ? সন্ধিয়াখন আমাৰ ঘৰত অশান্তি কৰিবলৈ আহিছে। মই অশান্তি কৰিবলৈ অহা নাই। মোৰ বহুত দিন একোৱে খোৱা নাই, কিবা আগত দিলে তোমাৰ মংগল হ'ব। এইবোৰ খাবলৈ ববলৈ আমাৰ ঘৰত একো নাই। যাওক, কি সন্ধ্যা এইবোৰ লোকৰ ঘৰত অশান্তি কৰিবলৈ আহিছে। যাওক যাওক যাওক। আই, তেনেকৈ নকবাচোন, মোৰ বহুত ভোক লাগিছে, কিবা অলপ দিয়াচোন। ক কাষলৈ চাপি আহিছে, যাওক ইয়াৰ পৰা এতিয়া যাওক যাওক। ক'ৰ পৰা আহে জানো পাই এই ভিক্ষাৰীবোৰ? ঘৰবোৰৰ পৰাতো শান্তি নাই, এই ভিক্ষাৰীবোৰৰ পৰাও শান্তি নাই পায়। এয়াই হৈছে আজিৰ দিনৰ কিছু মনুষ্যৰ অহংকাৰ। এই মানুহগৰাকীক মই এক কঠোৰ শাস্তি দিম। যিদিনাই মোৰ চৰণ চিন্তিব, সেইদিনাই মই তেওঁক উদ্ধাৰ কৰিম। হেৰা, তোমাৰ কি হৈছে? হেৰা, কি হ'ল বাৰু মানুহজনী? শুনিছানে? হাত চাতবোৰ বেকা হ'ব যে, কি হ'লে? কি কৰোঁ এতিয়া? মই নগেন ডক্টৰলৈকে ফোন এটা কৰোঁ। খুৰা, 5টামান ডক্টৰলৈ ফোন মাৰিলোঁ, ফোনটো লগাই নাই নহয়। কি কৰিম এতিয়া মই এটা কাম কৰোঁ, মই আমাৰ ঘৰৰ ওচৰত প্ৰীতিমৰ ওচৰলৈ যাওঁ, তাকে ক'বগৈ লাগিব। সি যদি কিবা এটা কৰি দিব পাৰিম। যাওঁ, মানুহজনী থাকক ইয়াতে তেনেকৈ, মই যাওঁ। প্ৰীতিমৰ দা, প্ৰীতিমৰ দা, হেৰি নহয়, বৰ ডাঙৰ ঘটনা এটা হ'ল নহয়, গম পানে? মোৰ মানুহজনী যে হঠাতে মূৰ চুৰ ঘূৰাই গ'ল নেকি এবাৰ, মাত বোল নাই, হাত দুখন বেকা হৈ আছে। মই কেইবাটাও ডক্টৰলৈ ফোন কৰিলোঁ,
ৰিচিভটো নকৰিলে আকৌ আমাৰ সেই হেৰি যে পিটিকা ডক্টৰলৈ ফোন কৰিলোঁ। সি ক'লে বোলে এইটো বোলে বেমাৰ নহয় বোলে, এইটো বোলে কিবা দেওভূত লাগিছে বোলে, এইটো বোলে কোনোবা বোলে সেই চোৱা চিতা কৰা মানুহে পাৰিব বোলে ঠিক কৰিব। তই মোক কিবা এটা উপায় দিওঁ, কোনোবা চিনাকি আছে নেকি বাৰু? এটা কাম কৰ, ডক্টৰ ওচৰত যাব নাই, এই আমাৰ তিনিআলিতে এজন বাবা আছে, তাৰ ওচৰলৈকে যাম। তিনিআলি বাবা এজন থাকে নেকি? মই গম নাপাওঁ নহয়, আজিহে গম পাইছোঁ তোৰ মুখে। সেইজনে পাৰিব চাগে ন ঠিক কৰিব? ঠিক আছে, তই ধন্যবাদ দিলোঁ দেই তোক মই। চা তই কিন্তু মোক সহায় কৰিছ আকৌ দেই, ধন্যবাদ দিলোঁ দেই। তই থাকিবি দেই পিটিবা। কওকচোন আহক বাবা, আহক চোন মোৰ মানুহজনী সেইজনী হাত চাতবোৰ বেকা হৈ গ'ল, মোৰ চকুৰ কি হৈছে মই ধৰিবই পোৱা নাই। চিন্তা নকৰিবা, মই সকলো ঠিক কৰিম। কওকচোন কওক বাবা, ঠিক কৰক। লাহে লাহে ঠিক হৈ যাব, চিন্তা নকৰিবা। মোৰ কি হৈছিলে? মোৰ কি হৈছিলে? তুমি ভাল পালানে বাৰু? তোমাৰ একো হোৱা নাই জানো সঁচাকৈ তুমি বেহুচ হৈ গ'লা, কি হৈছিলে মই ধৰিবই নোৱাৰিলোঁ। হেৰা, তুমি বাৰু কিবা অঘটন কৰিছিলা নেকি বাৰু? সেইদিনা এজন ভিখাৰী আহিছিল, সেই ভিখাৰীজনক মই বেয়াকৈ খেদি পঠিয়াইছিলোঁ, সেয়াই চাগে মোৰ দুখ লাগিলে। এইজনে সেই ভিখাৰীজন আছিলে। কি এইজন ভিখাৰী নহয়, এইজন বাবা হয়। তুমি বহুত ডাঙৰ ভুল কৰিলা বাবা, আপুনি ক্ষমা কৰিব বাবা। তুমি চোৱা, তুমি এওঁক বহুত ভুল কৰিলা খেদি পেলাই ঘৰৰ পৰা। আহাচোন বাবাক আমি সেৱা কৰোঁ, এওঁৱে তোমাক ৰক্ষা কৰিলে। আহা বাবা, আমাৰ ভুল হৈ গ'ল। এই মানুহজনী কোনো ডক্তৰে বচাব নোৱাৰিলেহেঁতেন, আপুনি আমাৰ বাবে ভগৱান হৈ আহিলে। মোৰ বোধে আপুনি মানুহ নহয় কোনো, আপুনি কোনোবা দেৱতা বা ভগৱান ৰূপী। বাবা আপুনি যোন হয় আপোনাৰ আচল দৰ্শন আমাক দিয়কচোন বাবা। প্ৰভু শ্ৰীকৃষ্ণ, মই তোমাৰ মানুহজনীক পৰীক্ষা লৈছিলোঁ। প্ৰভু ক্ষমা কৰিব, মোৰ মানুহগৰাকীয়ে হঠাতে ভুল কৰি পালে। এইক আপুনি ক্ষমা কৰি দিব প্ৰভু, মোকো ক্ষমা কৰিব প্ৰভু, মোৰো ভুল হ'ল আপোনাক চিনি পোৱাত। একো নাই, মানুহ মাত্ৰেই ভুল হয়, নিজৰ ভুলটো স্বীকাৰ কৰাটোহে আচল কথা। হয় প্ৰভু, মানুহজনী এতিয়া ভুলটো স্বীকাৰ কৰিছে, ময়ো মানুহজনী হৈ ক্ষমা বিচাৰিছোঁ। প্ৰভু আমি যেন সদায় আপোনাৰ চৰণ চিন্তি থাকিব পাৰোঁ, সেয়াই আমাক আশীৰ্বাদ কৰিব। সেৱা কৰা প্ৰভু চৰণ। তথাস্তু। প্ৰভু গ'লগৈ। হেৰা উঠাচোন, হেৰা দেখিলা কেনেকৈ ভগৱান আহে, ভিক্ষাৰীৰ ৰূপত, সৰু ল'ৰা ছোৱালীৰ ৰূপত এনেকৈ ভগৱান আহে মানুহৰ ঘৰলৈ। হেৰা চোৱা, আজিৰ পৰা তুমি ভুল নকৰিবা এনেকুৱা, বুজিছা? হয়, মোৰ ভুল হৈ গ'ল, মই আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ, মোক আপুনিও ক্ষমা কৰি দিব। হ'ব দিয়া, এতিয়া বুজিলা নহয়, মানুহৰ মনটো সদায় শুদ্ধ কৰি ৰাখিব। যদি আমাৰ মনত অহংকাৰ থাকে, অন্যায় থাকে, তেতিয়াহ'লে ভগৱানে আমাৰ অন্তৰত কেতিয়াও বাস নকৰে, বুজিছা? সেইকাৰণে সদায় অন্তৰত ভাল ভাৱ ৰাখিব। হেৰা ব'ল, এতিয়া আমি ভিতৰলৈ যাওঁ, নিজৰ কামত মানুহ ব'ল।